মই বঁটাটি প্ৰদান কৰিবৰ বাবে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক মনোজ গগৈদেৱক অনুৰোধ জনাইছোঁ। দ্বিতীয় হৈছিল ভায়লিনা বৰুৱা, ক শাখাৰ দ্বিতীয় হৈছিল ভায়লিনা বৰুৱা। কৰিবৰ বাবে মই মনোজ গগৈদেৱক পুনৰ অনুৰোধ জনাইছোঁ। ভায়লিনা বৰুৱাৰ বঁটাটি আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। দ্বিতীয় স্থানত দুগৰাকী বিচাৰকে বাছি উলিয়াইছিলে অংকুৰজ্যোতি ফুকন আৰু শিল্প অনুৰাগ চেতিয়া। তেওঁলোক যদি উপস্থিত আছে মই মঞ্চৰ ওপৰলৈ আমন্ত্ৰণ জনাইছোঁ। অংকুৰজ্যোতি ফুকন আৰু শিল্প অনুৰাগ চেতিয়া, শিল্প অনুৰাগ চুতীয়া। আমাৰ শিল্প অনুৰাগ চুতীয়া। অংকুৰজ্যোতি ফুকন যদি উপস্থিত আছে বা তেওঁৰ কোনোবা অভিভাৱক যদি উপস্থিত আছে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতে আমি খ শাখালৈ আগবাঢ়িম। খ শাখাৰ প্ৰথম হৈছিল সত্যজিৎ নাথ। সত্যজিৎ নাথ, মই যদি ভুল হোৱা নাই, আমাৰ চিৰপৰিচিত শিৱসাগৰৰ অন্যতম কবি সত্যজিৎ নাথ। আয়ুষ নিন্নাস নাথ, মই বঁটাটি প্ৰদান কৰিবৰ বাবে দেৱযানী বাইদেউক অনুৰোধ জনাইছোঁ। দেৱযানী মহন্ত বাইদেউ, সভাপতি কাব্য চৰ্চা উপ সমিতি শিৱসাগৰ জিলা সাহিত্য সভা। দ্বিতীয় আছিল শিল্পী শিখা বৰা। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিল্পী শিখা বৰা। আৰু বঁটাটি প্ৰদান কৰিবৰ বাবে মই কল্পনা কটকী বাইদেউক অনুৰোধ জনাইছোঁ। উপ সভাপতি কাব্য চৰ্চা উপ সমিতি শিৱসাগৰ জিলা সাহিত্য সভা।